खुलुमबाय लोगोफोर गिबि गिबियावनो नोंथांमोनखौ आंनि YouTube चेनेलाव बरायबाय आसा खालामो नोंथांमोना गासैबो मोजाङै दङ दासान्दि आंबो मोजाङानो दंथ'यो दा दिनै भिडिअ लाबोदोंना थ' बेनिखायनो नोंथांमोनखौ नैबे भिडिअखौ जोबजासिम नायलांनो थाखाय खावलायबाय दा दिनै आङो दंफैयो दरं जिल्लानि बेसपारा गामिनि नैबे फोथाराव आरो बे फोथारावहाय फैबाय थानाय फेब्रुवारि दाननि 21 तारिखनिफ्राय 5 दिननि मोनसे गेदेरथार हाबाफारि जायखौ जोङो लकेलहै जोङो माने बरखबा होननानै मिथियो 12 बोसोरनि मुरे मुरे बा 12 बोसोरनि उन नैबे हाबाफारिया जायो दा बेनिनो सोमोन्दै आङो फंनैसो नोंथांमोननो मिथिहोनो थाखाय नैबे भिडिअखौ खालामदों आरो दिनै आंबो फैनानै नायफैदों बेवहाय माबायदि खामानि मावनाय सोलिगासिनो दङ आंबो फैनानै नायफैदों दा जोङो बे प्रग्रामनि हाबाफारिनि सोमोन्दै मिथिनो थाखाय थांगोन बिथांमोननि मेन कमिटिनि दैदेनगिरिफोरजों आङो सावरायहैगोन दा नमस्कार আমাৰ পূব মঙলদৈ অঞ্চলত দশম বৰসভা বেছপাৰা বৰপথাৰত দশম বৰসভা অনুষ্ঠিত হ'বলৈ আহি আছে গতিকে আমি এইবাৰ প্ৰথম প্ৰস্তুতি আমি দশম বৰসভাৰ কাৰণে 1 লাখ হোমৰ আহুতি দিম বুলি ভাবিছোঁ ৰাইজৰ ওচৰত গতিকে আমি অনবাৰ 12 চনত আমি 60,000 65,000 আমি হোমৰ আহুতি দিছিলোঁ এবাৰ আমি ভাবিছোঁ অসমত হোৱা নাই গতিকে আমি এবাৰ ভাবিছোঁ 1 লাখ আহুতি দিম আৰু আমাৰ আহুতিৰ আগতে আমাৰ অধিবাস আছে অধিবাসৰ দিনাখন আমি ভোটা প্ৰজ্বলন ৰাইজে ভোটা প্ৰজ্বলন কৰিব পাৰিব আৰু ভোটা প্ৰজ্বলনৰ পিছত আমাৰ ৰাজহুৱা প্ৰীতি ভোজন আছে নেক্সট দিনা আমাৰ এই ৰাতিপুৱা পানী তোলা অনুষ্ঠান আছে পানী তোলাৰ পিছত শোভাযাত্ৰা আছে শোভাযাত্ৰা আমাৰ যজ্ঞস্থলীৰ পৰা মঙলদৈ সনাতন ধৰ্ম মন্দিৰলৈ হ'ব মোটামুটি আমি ভাবিছোঁ 10,000 15,000 মানুহ শোভাযাত্ৰা হ'ব বুলি আমি অনুমান কৰিছোঁ মানুহখিনি যিখিনি আশা গতিকে তাৰ পৰা আমি আহি আমি নেক্সট ডে আমি আকৌ আমাৰ ধৰ্মীয় অনুষ্ঠান আমাৰ 7টালৈ ধৰ্মীয় অনুষ্ঠান চলিব ইয়াত তাৰ পিছত আমাৰ সন্ধিয়া 7 বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানত আমাৰ প্ৰথম দিনা থাকিব শুভসনা দত্ত আৰু দ্বিতীয় দিনা থাকিব আমাৰ যুঁজৰ নাম আছে নলবাৰী আৰু বৰপেটাৰ গতিকে তৃতীয় দিনা আমাৰ আছে আমাৰ দৰঙৰ অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান আৰু 14 দিনা আছে আমাৰ এই বিপিন চাওডাঙৰ মানে অনুষ্ঠান ৰাখিছোঁ আৰু আশ্চৰ্য বৰপাত্ৰকো আমি আশা কৰিছোঁ সাংস্কৃতিক সন্ধিয়াত গতিকে আপোনালোকৰ গোটেই অসমৰ সহায় সহযোগ কামনা কৰিছোঁ গতিকে আপোনালোকক আমাৰ বিটিএটি নন বিটিএটি গোটেইখিনি মানুহৰ পৰা আমি দান বৰমণি আনিছোঁ বাঁহ বেত কাটিছোঁ আমি প্ৰতি ঘৰে ঘৰে গৈ আমি মোটামুটি ভকতপাৰালৈকে আমি ঘূৰিছোঁ গতিকে ভকতপাৰাৰ পৰা আমাক দান বৰমণি গোটেই বহুত মানুহে আমাক ৰাইজে বহুত সহায় সহযোগ কৰিছে গতিকে আমি ৰাইজৰ সহায় সহযোগটো বহুত পাইছোঁ গতিকে এইখিনিকে কৈ আমাৰ দশম বৰসভাৰ কথাখিনি সমাপ্ত কৰিম এই অনুষ্ঠানটো আমাৰ এই অঞ্চলত বৰসভা নামে জনাজাত ইয়াত আমাৰ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ হয় এইবাৰ আমাৰ 1 লাখ আহুতি হ'ব এই অনুষ্ঠানটো আমাৰ পূৰ্বপুৰুষসকলে 1916 চনৰ পৰা আৰম্ভ কৰি আহিছিল প্ৰতি 12 বছৰৰ মূৰে মূৰে এতিয়া এইবাৰ আমাৰ দশম বৰসভা দশম শ্ৰী শ্ৰী দ্বাদশ বৰ্ষীয় বৰসভা এইবাৰ এই অনুষ্ঠানত আমাৰ প্ৰতিদিনে 30ৰ পৰা 25-30 হাজাৰ মানুহ গোট খাব আৰু প্ৰতিদিনে আৰু তেওঁলোকৰ কাৰণে আমাৰ মহাপ্ৰসাদ আয়োজন কৰা হৈছে আৰু ইয়াত আমাৰ এতিয়া প্ৰস্তুতি চলি আছে এইবিলাক এই অঞ্চলৰ আমাৰ বিটিএডি নন বিটিএডি সকলো মানুহে সহায় কৰিছে আৰু শ্ৰমদান কৰিছে এতিয়া আপোনালোকে দেখিছে ৰাইজে শ্ৰমদান কৰি আছে অহা 21 পৰা 25 ফেব্ৰুৱাৰীত এই অনুষ্ঠানটো আৰম্ভ হ'ব 21, 22, 23, 24, 25 আৰু আমাৰ 24 তাৰিখে আমাৰ যজ্ঞৰ পূৰ্ণ আহুতি হ'ব পূৰ্ণ আহুতিত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিব আৰু লগতে আমাৰ ধৰ্মীয় সভা আছে ধৰ্মীয় সভাত বশিষ্ঠ বুজৰ বৰুৱাদেৱো আহিব আৰু সাংস্কৃতিক সন্ধিয়া আছে আমাৰ ভাল গায়ক মাতা হৈছে আশ্চৰ্য আৰু তেওঁৰ নাম কি আছিল সুভাষনা দত্ত আৰু আমাৰ বিপিন চাওডাং
আমাৰ সাংস্কৃতিক সন্ধিয়াও আমি ভাল হ'ব বুলিয়ে আশা কৰিছোঁ। 21 তাৰিখে সন্ধিয়া আমাৰ উপবাস আছে। উপবাসত আমাৰ ৰাজহুৱা ভোটা দিয়া এটা কাৰ্যসূচীও আছে। যদি আমাৰ অসমৰ সনাতন ধৰ্মী ৰাইজে যদি ভোটা দিওঁ বুলি ভাবে, আমাৰ কমিটিৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিবলৈ হ'লে কণ্টেক্ট নাম্বাৰ আছে আমাৰ, আৰু কণ্টেক্ট নাম্বাৰ 9957000625 আৰু এই অসমবাসীকে এই অনুষ্ঠানত আহিবলৈ অনুৰোধ জনালোঁ। আহিবলৈ হ'লে লোকেশ্যনটো অলপ কৈ দিব নেকি? লোকেশ্যনটো আমাৰ মঙলদৈ টাউনৰ পৰা 5 কিলোমিটাৰ হাইৱেদি আহি 2 কিলোমিটাৰ ৰাইটে সোমালে আমাৰ এইটো দেখিবই, তেওঁলোকে গেটবিলাক থাকিব মেনাপাৰাৰ পৰা। লোকেশ্যনৰ কাৰণে অসুবিধা নাই। মঙলদৈ টাউনৰ 5 কিলোমিটাৰ পূবে হাইৱেত আমাৰ গেট থাকিব, তাৰ পৰা তেওঁলোকে লোকেশ্যনটো পাব। যদি ওদালগুৰি ছাইডৰ পৰা আহিব লগা হয় তেতিয়া? ওদালগুৰি ছাইডৰ পৰা আহিলে মুদেবুৰী আহিব। মুদেবুৰী আহিলে যুগস্থলীয়ে পাব। মুদেবুৰী ওচৰতে? হয়, মুদেবুৰীৰ পৰা দেখাই পাব যুগস্থলী। প্ৰথমটো দিনা প্ৰথম কাৰ্যসূচী হিচাপে কি? প্ৰথম দিনা আমাৰ অধিবাস আছে, অধিবাস আৰু ভোটা প্ৰজ্বলন। এই প্ৰথম দিনা সেইটোৱে আমাৰ কাৰ্যসূচী। তাৰপিছত সাংস্কৃতিক সন্ধিয়া হিচাপে দিনা আমাৰ পৰম্পৰা হিচাপে এইটো খুলীয়া ভাওনা থাকিব। আৰু খুলীয়া ভাওনা 8টা বজাত খুলীয়া ভাওনা থাকিব। দেখা পাবা আৰু দেখা পাব ৰাইজে। আৰু আমাৰ এইবাৰ আৰু এটা ভাল প্ৰথম দিনা কাৰ্যসূচী আছে। এইটো আমাৰ বিহপুৰীয়াৰ পৰা, লখিমপুৰ বিহপুৰীয়াৰ পৰা ভাওনা দল এটা আহিব তেওঁলোক প্ৰথম দিনা। আমাৰ লোকেল খুলীয়া ভাওনা আছে 8টাৰ পৰা 10টালৈ। আৰু 10টা বজাৰ পৰা আমাৰ এইটো বিহপুৰীয়াৰ পৰা যিটো ভাওনা দল আহিব, সেই ভাওনা দলটো থাকিব। তেওঁলোকে 3 ঘণ্টা প্ৰদৰ্শন কৰিব। আৰু আমি বিহপুৰীয়া আপাৰ আছামৰ ভাওনা এতিয়া আমাৰ ৰাইজে দেখা নাই, গতিকে এইবাৰ আমি দেখা পাম বুলি ভাবিছোঁ। নিশ্চয় আশা ৰাখিছোঁ। তাৰ নেক্সট দিনা হিচাপে পানী তোলা কাৰ্যসূচী আছে। পানী তোলাৰ পিছত, পানী তুলি অহাৰ পিছত আমাৰ যজ্ঞ আৰম্ভ হ'ব। তাৰপাছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। শোভাযাত্ৰাত ইয়াৰ পৰা প্ৰায় 3000 মানুহ মঙলদৈ সনাতন ধৰ্ম মন্দিৰলৈ যাব, তাৰপৰা আকৌ ঘূৰি আহিব। তাৰপিছত আৰু অন্যান্য বহুত কাৰ্যসূচী আছে। চিফ মিনিষ্টাৰ ছাৰ 24 তাৰিখে আমাৰ পূৰ্ণ আহুতি আছে। 24 তাৰিখে চিফ মিনিষ্টাৰক আমন্ত্ৰণ জনোৱা হৈছে। তেওঁ আহিম বুলিও আমাক কৈছে। তেওঁ সমূহ ৰাইজক পুনৰ এই যজ্ঞস্থলীত অহাৰ বাবে আহ্বান জনাই অনুৰোধ জনালোঁ। ধন্যবাদ।